It was my first flight to Kolkata in 2022. মই অকলে ছোৱালীজনীয়ে ৰাতিপুৱাই পৰা 7টা বজাত গুৱাহাটীৰ পৰা ফ্লাইট লৈছিলোঁ কলকাতালৈকে। যিহেতু ফাৰ্ষ্ট ফ্লাইট আছিল অকণমান ভয় আৰু লাজ পাইছিলোঁ কিয়নো মই ছিট বেল্টটো লগাব জনা নাছিলোঁ। ওচৰৰ দাদা এজনে ছিট বেল্টটো লগাই দিছিলে আৰু মই বহুত লাজ অনুভৱ কৰিছিলোঁ। যিহেতু ফাৰ্ষ্ট ফ্লাইট আছিলে উইণ্ডোৰ ওচৰত বহি এভৰি মমেণ্ট মই কেপচাৰ কৰিছিলোঁ। ৰাতিপুৱা প্ৰায় 9টা বজাত কলকাতা এয়াৰপৰ্টত লেণ্ড কৰিছিলোঁ আৰু তাৰ পৰা এখন উবেৰ বুক কৰিছিলোঁ অনলাইন। দাদাজনে বাৰ কৈছিলে বাইদেউ অফলাইন বলক অনলাইনটো কাটি দিয়ক। মই কিন্তু ইমান ভয় খাইছিলোঁ মই অনলাইনটো কাটি দিয়া নাছিলোঁ, নাজানো ক'ত জানো লৈ যায়। ৰাতিপুৱা প্ৰায় 10:30 মানত ৰেইনে টাৱাৰ পাইছিলোঁ। ৰেইনে টাৱাৰ মানে VFS গ্ল'বেলৰ অফিচ য'ত আছে, য'ত ইণ্টাৰনেশ্যনেল ট্ৰেভেলছৰ কাৰণে ভিছাসমূহ দিয়া হয় মানে বনোৱা হয়। আৰু প্ৰায় 1টামান বজাত সকলো কাম সমাপ্ত কৰি ওচৰৰ যি মল আছে এক্ৰ'পলিছ মল, মুছলিম বজাৰ সেইবিলাক ফুৰিছিলোঁ আৰু ৰিটাৰ্ণ আহোঁতে কলকাতাৰ ছায়েন্স চিটিও ভিজিট কৰিছিলোঁ। ভিডিঅ' বনাইছিলোঁ, অকলে ফটো ক্লিক কৰিছিলোঁ। বহুতে সুধিছিলে তই পাৰিবি জানো অকলে কিন্তু মই অকলে ফুৰি ফটো ক্লিক কৰি চব কৰি আহিছিলোঁ আৰু ৰাতিপুৱা 7টা বজাত ৰিটাৰ্ণ গুৱাহাটীও আহি পাইছিলোঁ।